এতিয়া মই এতিয়া প্ৰস্তুতি পৰাশৰ তেখেতৰ মই প্ৰতি বছৰে প্ৰতিখন নাটকে মই চাওঁ গতিকে মোৰ এগৰাকী খুব ভাল লগা অভিনেত্ৰী জ্যোতিনা নাটক মই সদায় চাওঁ তাৰপিছত মৃদুল্লাহঁতৰ নাটক চাবলৈ যাওঁ গতিকে তেওঁলোকৰ অভিনয় মানে চায়ে আমি আগবাঢ়ি আহিছোঁ নহয় গতিকে হয় কেতিয়াবা কিছুমান সময়ত এতিয়া আবাহন বা কহিনুৰ আগৰ যিটো এটা গৰিমা আছিলে কিছু ক্ষেত্ৰত মই আচলতে থিয়েটাৰৰ লগত জড়িত নহয় মই থিয়েটাৰলৈ আজিলৈকে যোৱা নাই এই মানে যোৱাৰ সৌভাগ্য নহ'ল আচলতে মোৰ থিয়েটাৰলৈ মোৰ যোৱাৰ ইচ্ছা আছিলে কিন্তু কিবা কিবি কাৰণত যোৱা নহ'ল কিন্তু অকণমান হয় এতিয়া যিসকল বিগত মানে যিসকল ডাঙৰ মানুহে কৈ আহিছে এই কথাখিনি সেইখিনি আমি অকণ গুৰুত্ব দিব লাগিব নিদিয়া নহয় আৰু আগৰ গোটেই নাটকৰ শৈলীটোৱে বেলেগ আছিলে আচলতে শইকীয়া ছাৰহঁতৰে হওক হেমন্ত দাহঁতৰে হওক নাটকৰ গোটেই শৈলীটো বেলেগ আছিলে এতিয়া অকণমান কমাৰ্চিয়েল হৈছে হয় নোহোৱা নহয় আৰু তাৰ কাৰণে আমাৰ অভিনেত্ৰীসকলে যেতিয়া সেই ষ্টেজ মঞ্চখনত নাচে কেতিয়াবা বা তেনেকুৱা ধৰণৰ ষ্টান্স কিছুমান কৰে তেওঁলোকো কিছুমান সময় নিশ্চয় আনকমফৰ্টেবল হয় নোহোৱা নহয় গতিকে এই শৈলীটো অকণমান লাহে ধাৰাটো অকণমান চেঞ্জ কৰাটো মই ভাবোঁ অকণমান দৰকাৰ তেতিয়া কাৰণ ৰাইজক আমি যিটো আমোদ দিওঁ তেওঁলোকে সেইটোৱেই লয় গতিকে অকণমান মই ভাবোঁ এই বেছি কমাৰ্চিয়েল যিটো এটা এছপেক্ট আহি গৈছে সেইটো অকণমান কমাই দিয়াটো ভাল নাটকৰ ওপৰত আৰু বাকীটো দুৰ্দান্ত অভিনয় সকলোৰে ক'বই দুৰ্গা পূজাৰ আচলতে অহাৰ লগে আচলতে বিশ্বকৰ্মা পূজা অহাৰ পাছতে মন চনবিলাক ভাল লাগি যায় আৰু এইখিনি সময় সঁচাকৈ মনটো ভাল হৈ থাকে আমাৰ কাৰণ পূজাৰ যিটো এতিয়া আহি থাকোঁতে নগাঁৱলৈ আহি থাকোঁতে পেণ্ডেলবোৰ বনোৱা দেখিছোঁ গতিকে মই কিছু অনুষ্ঠানত অকণমান পূজাৰ পেণ্ডেল কিছুমানলৈ যাম তাত অকণমান কিবা কম্পিটিশ্যনছ কিছুমান আছে আৰু তাৰ উপৰিও মোৰ ভণ্টি আহিব গতিকে ঘৰুৱা অকণমান ঘৰৰ লগতে ব্যস্ত হৈ থাকিম কিন্তু তথাপিও পূজা আহিলে বুলি ক'লে মনটো ভাল লাগে সকলোৰে ভাল হওক সকলোৰে মংগল হওক মা দুৰ্গাই যাতে সকলোকে আশীষ প্ৰদান কৰে যিবোৰ নোহোৱা নোপোচা ঘটনা ঘটি আছে সেইবোৰ যাতে আঁতৰি যাওক সকলোৰে জীৱনৰ পৰা তাকে আশা কৰিছোঁ কাইলৈ টিকেট কাটিছোঁ মই গতিকে নাই মই আচলতে প্ৰিমিয়াৰ মানে মাতিছিলে কিন্তু মোৰ শ্বুটিং চলি আছিলে আচলতে গতিকে যাব পৰা নাছিলোঁ এতিয়া আজি তাকে গাড়ীতে বহি আহি পেলাই তাকে টিকেটটো কৰি আছোঁ নিশ্চয় আছে সেইটো আচলতে আমাৰ সকলোৰে সপোন থাকে মোৰ নহয় আচলতে মাৰ মলয়া গোস্বামী তেখেতৰ ডাইৰেকশ্যনত এখন চিনেমা বনোৱাৰ নিশ্চয় সপোন আছে কিন্তু চিনেমা বুলি ক'লে বৃহৎ ডাঙৰ এটা হেৰি হৈ যায় গতিকে এতিয়া অকণ ভাবিবলগীয়া হয় নেক্সট ইয়াৰ 2025ত নিশ্চয় নিজৰ এখন চিনেমা ৰাইজলৈ আগুৱাই দিম এতিয়া মই এতিয়া প্ৰস্তুতি পৰাশৰ তেখেতৰ মই প্ৰতি বছৰে প্ৰতিখন নাটকে মই চাওঁ গতিকে মোৰ এগৰাকী খুব ভাল লগা অভিনেত্ৰী জ্যোতিনা নাটক মই সদায় চাওঁ তাৰপিছত মৃদুল্লাহঁতৰ নাটক চাবলৈ যাওঁ গতিকে তেওঁলোকৰ অভিনয় মানে চায়ে আমি আগবাঢ়ি আহিছোঁ নহয় গতিকে হয় কেতিয়াবা কিছুমান সময়ত এতিয়া আবাহন বা কহিনুৰ আগৰ যিটো এটা গৰিমা আছিলে কিছু ক্ষেত্ৰত মই আচলতে থিয়েটাৰৰ লগত জড়িত নহয় মই থিয়েটাৰলৈ আজিলৈকে যোৱা নাই এই মানে যোৱাৰ সৌভাগ্য নহ'ল আচলতে মোৰ থিয়েটাৰলৈ মোৰ যোৱাৰ ইচ্ছা আছিলে কিন্তু কিবা কিবি কাৰণত যোৱা নহ'ল কিন্তু অকণমান হয় এতিয়া যিসকল বিগত মানে যিসকল ডাঙৰ মানুহে কৈ আহিছে এই কথাখিনি সেইখিনি আমি অকণ গুৰুত্ব দিব লাগিব নিদিয়া নহয় আৰু আগৰ গোটেই নাটকৰ শৈলীটোৱে বেলেগ আছিলে আচলতে শইকীয়া ছাৰহঁতৰে হওক হেমন্ত দাহঁতৰে হওক নাটকৰ গোটেই শৈলীটো বেলেগ আছিলে এতিয়া অকণমান কমাৰ্চিয়েল হৈছে হয় নোহোৱা নহয় আৰু তাৰ কাৰণে আমাৰ অভিনেত্ৰীসকলে যেতিয়া সেই ষ্টেজ মঞ্চখনত নাচে কেতিয়াবা বা তেনেকুৱা ধৰণৰ ষ্টান্স কিছুমান কৰে তেওঁলোকো কিছুমান সময় নিশ্চয় আনকমফৰ্টেবল হয় নোহোৱা নহয় গতিকে এই শৈলীটো অকণমান লাহে ধাৰাটো অকণমান চেঞ্জ কৰাটো মই ভাবোঁ অকণমান দৰকাৰ তেতিয়া কাৰণ ৰাইজক আমি যিটো আমোদ দিওঁ তেওঁলোকে সেইটোৱেই লয় গতিকে অকণমান মই ভাবোঁ এই বেছি কমাৰ্চিয়েল যিটো এটা এছপেক্ট আহি গৈছে সেইটো অকণমান কমাই দিয়াটো ভাল নাটকৰ ওপৰত আৰু বাকীটো দুৰ্দান্ত অভিনয় সকলোৰে ক'বই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।